গোলাঘাট জিলাৰ মূৰফুলনিত নিশা বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত। বুধবাৰে নিশা গোলাঘাট জিলাৰ মূৰফুলনিৰ বিজুলী বন শিবিৰৰ সন্মুখত বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। নামবৰ দৈক্ৰুং বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজত সংঘটিত হয় ঘটনাটো। নিশা থোৰামুখৰ বগিজান সংযোগী পথেৰে ঘৰলৈ আহি থাকোঁতে বিজুলী বন শিবিৰৰ সমীপত বিজুলী চাৰিআলিত সংঘটিত হয় এই কৰুণ ঘটনাটো। গাঁৱৰে কুইন্দা ভূমিজ নামৰ এজন ব্যক্তিয়ে প্ৰায় দিন হাজাৰ কৰি ব্যক্তি তেখেতে নিজৰ চলিবৰ কাৰণে যি খাদ্য সেই খাদ্যৰ যোগাৰ কৰা উদ্দেশ্যে দিন হাজিৰা বিভিন্ন কামত ওলাই ঘূৰি ফুৰে ইফালে সিফালে। তেখেতে নিজৰ দৈনিক কামৰ পৰা ঘৰলৈ উভতি অহা পথত আমাৰ বগিজান থানাৰ নিচেই সমীপতে আমাৰ খণ্ড বিষয়া বন কাৰ্যালয় মূৰফুলনিৰ নিচেই কাষতে আজি বনৰীয়া হাতীয়ে তেখেতক বিশেষ দুৰ্ঘটনাত তেখেতৰ আমি ইতিমধ্যে দুৰ্ঘটনা হৈছে বুলি আমি জানিব পাৰিছোঁ। ইতিমধ্যে এম্বুলেঞ্চে তেখেতক গোলাঘাট কুশলপুৰ চিকিৎসালয়লৈ লৈ গৈছে। মৃত বুলি আমি অনুমান কৰিছোঁ। মেডিকেলৰ পিছতহে আমি গম পাম তেখেতৰ কি হৈছে। কিন্তু আমি অতিকৈ দুখিত যে আমাৰ গাঁও প্ৰধান বা গাঁওবাসীয়ে আমি জানিব পৰা মতে বিট অফিচাৰ খণ্ড বন বিষয়া মহোদয়ক ফোনযোগে অৱগত কৰাৰ পিছত বহু পলমকৈ তেখেতে আহি আমাৰ মাজত উপস্থিত হৈছে। সেয়েহে আমাৰ ৰাইজে ক্ষোভিত হৈ পৰিছে, যিহেতুকে আমাৰ খণ্ড বন বিষয়া কাৰ্যালয় আমাৰ ওচৰতে আছে, প্ৰায় 1.5-2 কিলোমিটাৰ ভিতৰতে। তেখেতে আহি পলমকৈ উপস্থিত হোৱাৰ কাৰণে আমিও দুখিত হৈছোঁ, যিহেতুকে ঘটনাটো ঘটাৰ লগে লগে যদি তেখেতে আহি উপস্থিত হ'লহেঁতেন হয়তো মানুহজন নিশ্চয় আমি জীৱিত অৱস্থাতে উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোহেঁতেন বুলি আমি নিজকে অনুমান কৰিছোঁ। বন্যহস্তীৰ আক্ৰমণত নিহত লোকজন একদম মূৰফুলনিৰ কুইন্দা ভূমিজ বুলি জানিব পৰা গৈছে। পাছত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশলকৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। বনাঞ্চলৰ ৰাস্তাত এজন লোক মৃত্যু হৈছে বুলি হাতীয়ে মাৰিছে বুলি তেখেতসকলে কৈছে। মানে আমি বিচাৰি পাইছোঁ। তেখেতে মোলৈ ফোন কৰাত স্থানীয় খণ্ডবন বিষয়ালৈ আমি ফোন কৰিছোঁ, স্থানীয় প্ৰশাসনলৈ ফোন কৰিছোঁ। আহি পেলাই দেখিছোঁ, জেগাত গ'লোঁ যে হয় হাতী খোজ পাইছোঁ আৰু হাতীৰ মানে অৱস্থান পাইছোঁ। তাতে এজন লোক মানে মৃত্যু হৈছে। এইটো 1 নং মুখানি গাঁৱৰ। এজনৰ নাম আছে কুইন্দা ভূমিজ, বয়স প্ৰায় 50ৰ ঊৰ্ধৰ। খণ্ডবন বিষয়া কাৰ্যালয়